নমস্কাৰ বন্ধু-বান্ধৱীসকল সিএম ছাৰে আটাইতকৈ ডাঙৰ আটাইতকৈ ভাল লগা খবৰটি আজি ঘোষণা কৰিলে হাজাৰ হাজাৰ নিবনুৱা ল'ৰা ছোৱালীৰ বাবে এইটো আটাইতকৈ ভাল খবৰ হয় মাহিলি তেওঁলোকে পাব 2500 টকাকৈ আৰু মাত্ৰ এটা মাহৰ বাবে নহয় এক বছৰৰ বাবে 12 মাহ আপোনালোকে মাহিলি 2500 টকাকৈ লাভ কৰিব আপোনাৰ একাউণ্টত তো কোনে কোনে লাভ কৰিব এই ধন অসমৰ হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব আৰু অক্টোবৰ মাহৰ পৰা এই 2500 টকাকৈ আপোনালোকক দিয়া হ'ব ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম লগতে সিএম ছাৰৰ নিজৰ মুখেৰে কোৱা কথাখিনি এই ভিডিঅ'ৰ লাষ্টৰ ফালে আছে আপোনালোকে ইচ্ছা কৰিলে সেইখিনি ডাইৰেক্টলি চাই ল'ব পাৰে আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই আঁচনিটোৰ নাম দিয়া হৈছে জীৱন প্ৰেৰণা আঁচনি নিয়োগ প্ৰত্যক্ষী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অনুপ্ৰেৰণামূলক অনুদান বুলি কৈছে অৰ্থাৎ চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ অৰ্থাৎ আপুনি স্নাতক হ'ল তেনে ক্ষেত্ৰত আপুনি মাহিলি 2500 টকাকৈ লাভ কৰিব এই ক্ষেত্ৰত যোগ্যতাৰ চৰ্ত হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰা শিক্ষাৰ্থী হ'ব লাগিব যদি আপুনি নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে তেনেহলে এইটো নাপাব আৰু এই ক্ষেত্ৰত আৰু এটা ভাল লগা কথা আছে যে যদিহে জিলা আয়ুক্তৰ পৰামৰ্শ ল'ব পাৰে জিলা আয়ুক্তৰ লগত কন্টেক্ট কৰি ল'ব পাৰে তেনেহলে আপোনালোকক 2500 টকাকৈ মাহিলি এবছৰ দিয়াৰ হলনি এবাৰতে 25000 টকা দি দিব পাৰে যেটো আপোনালোকৰ বিভিন্ন কোচিং লোৱাৰ ক্ষেত্ৰত বা উন্নত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কামত আহিব আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25000 টকা দিব তাৰোপৰি দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50000 টকা পৰ্যন্ত দিব আৰু এই আঁচনিখনৰ বাবে 25 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে আঁচনিখন 2025 চনৰ অক্টোবৰ মাহৰ পৰা লাগু হ'ব আৰু যিখন বাজেট ভাষণ আছিলে এই ভাষণত 5 নম্বৰ পইণ্টত দিছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি এই গোটেইখিনি তথ্য আপোনালোকৰ ভালদৰে যদি চাব বিচাৰে আমাৰ ৱেবছাইটৰ পৰা ল'ব পাৰে অথবা আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰি এইখিনি চাই ল'ব পাৰে হোৱাটছআপ গ্ৰুপো আছে হোৱাটছআপ গ্ৰুপতো আপোনালোকে জয়েন হ'ব পাৰে এটা কথা হৈছে এই আঁচনিটো লাভ কৰাৰ বাবে এতিয়াই যিসকলে স্নাতক উত্তীৰ্ণ হ'ল তেওঁলোকে নাপাব যিসকলে 2025 চনত উত্তীৰ্ণ হ'ব স্নাতক বা স্নাতকোত্তৰ তেওঁলোকেহে এই 2500 টকাকৈ ধন লাভ কৰিব পাস হোৱাৰ পিছত এবছৰৰ বাবে তো সেই ধনেৰে আপোনালোকে আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰাৰ বাবে বা অন্যান্য হায়াৰ ষ্টাডি কৰাৰ বাবে কামত খটুৱাব পাৰিব তো এইটো বহুত ভাল খবৰ একচুয়ালি আমাৰ বাবে নিবনুৱা ল'ৰা ছোৱালীৰ বাবে যিসকলে আসলতে গ্ৰেজুৱেচন কমপ্লিট কৰাৰ লগে লগে মেইন ষ্টেপ বিলাক আহি যায় হেতু সিএম ছাৰে নিজেই কৈছে সেইখিনি আপোনালোকে ভালদৰে চাই লওক তো সেইবিলাকৰ বাবে এইটো এটা ডাঙৰ হকা তো ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আপোনালোকৰ বন্ধু-বান্ধৱীলৈ আৰু আগন্তুক এডিআৰই স্বাস্থ্য বিভাগৰ এক্সাম অসম পুলিচ আদিৰ বাবে যদি অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পিডিএফ বিচাৰে assamgkpdf.com ভিজিট কৰিব অথবা এই ভিডিঅ'ৰ ডেসক্ৰিপচনত অসম পুলিচ স্বাস্থ্য বিভাগৰ এডিআৰই আদি বিভিন্ন এক্সামৰ কম্পিটিটিভ এক্সামৰ বাবে পিডিএফ কিতাপ অসমীয়া ইংৰাজী মাধ্যমত দিয়া আছে আপোনালোকে চেক কৰি ল'ব যথেষ্ট কম দামত পাব 10000 20000 প্ৰশ্ন উত্তৰ মাত্ৰ 100-150 টকাতে আপোনালোকে লাভ কৰিব পিডিএফ আকাৰে গ্ৰেজুৱেচন পাছ কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে পাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম